হেল্ল' গাইছ অসমবাসী ৰাইজ ভূপেন ব্লগ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ' লৈ আহিছোঁ, এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হিচাপে। আজি ভিডিঅ'টোত আপোনালোকৰ গাঁৱলৈ আহিছিলোঁ আৰু গাঁওখনত মই এটা বস্তু দেখিলোঁ। মানে সেই বস্তুটো হ'ল জংঘলৰ পৰা এঘৰ মানুহে মানে জংঘলী কাঠফুলা তুলি আনিছিল আৰু হঠাতে মই দেখিলোঁ। দেখি পিনে তেখেতসকলক কৈছোঁ যে আপোনালোকে জংঘলী কাঠফুলাটো কিয় খাব লাগে, আৰু তেখেতসকলে কৈছে যে আমাৰ শাক চব্জি নাই বোলে। শাক চব্জি নহ'লে যে আপোনালোকে কিছুমান এনেকুৱা বিষাক্ত যে সেই কাঠফুলা খাই পিনে আপোনালোকে জীৱনটো দান দিব। এইটো এটা বহুত ডাঙৰ প্ৰশ্ন, মানে মোৰ মনত আহিল যে মোৰ এটা বহুত ডাঙৰ প্ৰশ্ন আহি গ'ল। এই ডাঙৰ প্ৰশ্নটো, যিসকলে এই ক্ষেত্ৰত আজিলৈকে জংঘলী কাঠফুলা খাই আছে আৰু গাঁওখনৰ আশে পাশে এনেকুৱা কিছুমান পৰিঘটনাবিলাক দেখিবলৈ পাইছোঁ। কিছুমান মৃত্যুমুখত পৰিছে জংঘলী কাঠফুলা খাই, তেনেকুৱা মানুহো দেখিছোঁ। এই গাঁওখনলৈ আহিছিলোঁ। এই গাঁওখনৰ নাম আপোনাৰ ৰাজগড়ৰ অতি ভিতৰুৱা গাঁও, হেৰি নীলমণি বুলি কয়। আৰু নীলমণি অঞ্চলত অৰ্থাৎ এঘৰ আদিবাসী মানুহে মানে এনেকুৱা জংঘলত ওলোৱা এবিধ কাঠফুলা মানে তুলি আনিছিল। হঠাতে দেখি পাই মই সুধিলোঁ যে আপোনালোকে এই কাঠফুলাটো ক'ত পালে? তেখেতসকলে কৈছে যে জংঘলৰ পৰা আমি তুলি আনিলোঁ, বাঁহ গছৰ গুৰিত ওলাইছিলে বোলে। সেই বাঁহ গছৰ গুৰিৰ পৰা ওলোৱা কাঠফুলাটো আনি মানে সিহঁতে খাবলৈ চেষ্টা কৰিছিলে। মই তেখেতসকলক অনুৰোধ কৰিছোঁ যে আপোনালোকে জংঘলী কাঠফুলাটো নাখাব, আৰু জংঘলী কাঠফুলাটো খাই জংঘলী কাঠফুলাটো খাই আজি বিভিন্ন ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিলক্ষিত হৈছে। আৰু তেখেতসকলক অনুৰোধ কৰিছোঁ যে আপোনালোকে যদিও খায় এই ক্ষেত্ৰত বিভিন্ন ৰোগত আক্ৰান্ত হ'ব, তাৰ লগতে মৃত্যুমুখত পৰা সম্পূৰ্ণ চান্স আছে। গতিকে পৰাপক্ষত আপোনালোকে পোহনীয়া কাঠফুলাটো খাব, তেতিয়া আপোনাৰ স্বাস্থ্য উন্নতি হৈ থাকিব। আৰু আজিকালি পোহনীয়া কাঠফুলাটো যদি আপোনালোকে খায় প্ৰচুৰ পৰিমাণে প্ৰ'টিন পাব, আৰু আপোনাৰ হাড়বিলাক যদি দুৰ্বল হৈ গৈছে শক্তি দিব। আপোনাৰ ব্লাডটো অলপ কম বেছি হৈছে, তেতিয়া আপোনাক নৰ্মেল কৰি ৰাখিব। আৰু লগতে আপোনালোকক মানে তেজটো সম্পূৰ্ণৰূপে আপোনাক নৰ্মেল কৰাৰ লগতে আপোনাৰ সেই ব্লাডটো খুব ধুনীয়া কৰি ৰাখিব। এনে কিছুমান পাচলি, সেই পাচলি হ'ল পোহনীয়া উন্নত মানৰ পাচলি বুলি ক'লে আপোনালোকে কি দেখিব? ইয়াতে সম্পূৰ্ণ প্ৰচুৰ পৰিমাণে প্ৰ'টিন থাকিব। সেই প্ৰচুৰ পৰিমাণে প্ৰ'টিন থকা কাঠফুলাবিধহে আপোনালোকে শোষণ কৰিব। এই গাঁওখনত আহিছিলোঁ ইতিমধ্যে। এই গাঁওখনলৈ মই এটা বৰ বেয়া অৱস্থাত আৰু সেই বস্তুটো দেখি পালোঁ। হঠাতে তেখেতসকলক মই জীৱন বচোৱা নিচিনা হ'ল, আৰু তেখেতসকলক এই ভিডিঅ' মাধ্যমত আপোনালোকক দেখাব নোৱাৰিম। মই যি ঘৰ মানুহে সেই বস্তুটো খাবলৈ ইচ্ছা কৰিছিল বা খাম বুলি ভাবিছিল, তেখেতসকলক মই ইতিমধ্যে জীৱন বচাই আহিছোঁ আৰু বহুত আগলৈ আহি দিলোঁ। যিহেতু সেই সময়ত দেখা মতে মই ভিডিঅ'টো মানে আপোনালোকক প্ৰস্তুত কৰিব নোৱাৰিলোঁ, তথাপিতো তেখেতসকলক মোক ভিডিঅ' মাধ্যমেৰে কওঁ, কেতিয়াও জংঘলী কাঠফুলাটো খাবলৈ চেষ্টা নকৰিব। যদিহে খায় আপোনালোকে উন্নত মানৰ কাঠফুলাটোহে খাব। আপোনাৰ স্বাস্থ্য সুৰক্ষিত হৈ থাকিব। আৰু আনেও যদি খাবলৈ ইচ্ছা কৰে, তেনেহ'লে এই জংঘলী কাঠফুলাটো খাবলৈ যদি ইচ্ছা কৰে, তেনেহ'লে আপোনালোকে তেখেতসকলক বাধা প্ৰদান কৰিব। তেতিয়াহে আপোনাৰ গাঁৱৰ সকলো মানুহ সুৰক্ষিত হৈ থাকিব। ঠিক আছে বন্ধুসকল, মই এইখিনিকে ক'ম বুলি ভাবিয়ে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। এই গাঁওখনৰ নাম হ'ল শুকানী, অৰ্থাৎ নীলমণি গাঁও। এই নীলমণি গাঁৱতে মানে এই বস্তুটো ইয়াতে মানে বহুত কৰিছিল, এই বস্তুটো খাবলৈ ইচ্ছা কৰিছিল। তেখেতসকলক মই জীৱন বচালোঁ। মোৰ
এটা খুব ভাল লাগিছে সিহঁতক জীৱন বচোৱাৰ কাৰণে। তেখেতসকল আছিল আদিবাসী মানুহ, আৰু আদিবাসী মানুহে প্ৰায় মানে জংঘলী কাঠবিলাক খায়। তথাপিও তাৰ মাজতে বহুত মানুহ এতিয়াও মৃত্যুমুখত পৰিছে, আৰু ভয় ভাৱ নকৰি শাক পাচলি নাই বুলি তেনেকুৱা কাঠবিলাক খাবলৈ ইচ্ছা কৰিছিল। তেখেতসকলক মই জীৱন বচালোঁ বুলি ভাবিছোঁ। যদিহে নেখাওঁকৈ থাকে তেখেতসকলক বাচিব বুলি ভাবিছোঁ। যদি খাবলৈ ইচ্ছা কৰে বা খাম বুলি ভাবে তেনেহ'লে সেই জীৱন আকৌ ঘূৰাই নাপাবও পাৰে। ঠিক আছে বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ থাকিল। আজিলৈ বাই বাই, জয় আই অসম।